ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনা 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। লাহে লাহে হ'ব। এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব, গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব, কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে, ঘটনাটো নামটো নিদিব লাগিলে, ঘটনাটো দি হ'লেও আমাক জনাওক। এনেকুৱা বহুত ছিষ্টেম আমি ডেভেলপ কৰি আছোঁ। মই বাজেটখনৰ কাৰণে ৰখি আছোঁ। বাজেটৰ পিছত আপোনালোকে বহুত নতুন কথা শুনিব। আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰোঁ, কিন্তু বহুত কমাব লাগিব, কাৰণ নহ'লে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায়। এতিয়া আজি ৰাতিপুৱা মোক পীযুষ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি, কি আলু এইটো আমাৰ লেচু, তাৰপিছত এইটো কি ড্ৰেগন ফ্ৰুটছ, তাৰপিছত আপেল বগৰী গুৱাভা, এইবিলাক ইয়াতে আছে। এতিয়া ময়ে 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায়, তেওঁলোকে হয়তো ভাল কৰি দিয়ে বেয়া কৰি দিয়ে মই নাজানো, কিন্তু এইটোকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে। সেইকাৰণে এইবাৰ আমি গোটেই কথা বাৰ্তাবিলাক একোখন মিটিং কৰি, যে যি হওক এখন মিটিং কৰি, মিটিঙত মন্ত্ৰী যাব লাগে বুলি কথা নহয়, পঞ্চায়ত জিলা পৰিষদ সকলোকে ইনভলভ কৰি চব বস্তু একোখন মিটিং কৰি বিলাব লাগে, যাতে কোনোবা অপাত্ৰত যদি গৈছে লগে লগে ৰাইজে ধৰিব পাৰে। এতিয়া কণী বহুত বাঢ়ি গ'ল। চাওক, এতিয়া ফিছ মাছ আহিব নালাগে, 2 বছৰত কণী আমাৰ ইয়াত 100% হৈ যাব, কণী আহিব নালাগে। গাহৰিটোত অলপ ইছ্যু আছে, কিন্তু মই ভাবোঁ যে আমি নেক্সট 5 ইয়াৰ্ছত কণী মাছ চাফিচিয়েণ্ট। মৌটো বহুত ভাল ডেভেলপমেণ্ট হৈছে। এইবাৰে আপোনালোকে দেখিছে লেচুৰো বহুত ডিমাণ্ড। মোক ছিংগাপুৰৰ এম্বেচাডৰে মোক নিজে হোৱাটছআপ দি কৈ আছে যে আৰু পঠাব লাগে লেচু। গতিকে অসমীয়া ল'ৰাই যিমানে কাম কৰে অসমখন বাচিব। হাই ভেলু হৰ্টিকালচাৰ যিমান কৰে সিমানে অসমখন বাচিব। এতিয়া আমাৰ খেতি পথাৰবোৰ পৰি আছে, যদি অকল ট্ৰীয়ে লগাই দিয়ে, গছ লগাই দিয়ে, মেৰুনি তেৰুনি গছে লগাই দিয়ে, তাৰো ইনকাম আছে। গতিকে অলপ এই 5 বছৰত আমি অসমৰ অৰ্থনীতিটো জাগৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। এইবাৰ বাজেটত আপোনালোকে অলপ অলপ পাব। গধূলি মোৰ এখন সাংবাদিক মেল আছে পাৰ্টি অফিচত, আপোনালোক আহিব 5:30 নে কেইটা দিছে জয়ন্ত, যেইটাত দিছে আপোনালোক আহিব। স্যাৰ, এটা কথা জানি থওঁ, আপুনি গম পায় আৰ্যনগৰত এটা ঘটনা ঘটি গ'ল আৰু তাৰপিছতে অসমীয়া অনাঅসমীয়া এনেকুৱা বিষয় এটা আহিল, আপোনাৰ ষ্টেটমেণ্ট অকণমান জানিব বিচাৰিছোঁ। চাওক, সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয়? কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে, ঘূৰি আছে, আপোনালোকে দেখিছে। অসমত যদি অসমীয়া বিহাৰী, অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ, তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায়? এইবিলাক কৰিলে কি হ'ব? আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে। এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে, আপোনালোকেও এইবিলাক লিখা লিখি কৰে। যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক, 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি। আজি বাংগালোৰ, হায়দৰাবাদ আপুনি যাব নোৱাৰে, গামোচা এখন লৈ যাওক, গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব।
গতিকে এই বস্তুটো ঠিক বস্তু নহয়। কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালোঁ। দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে? তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম? তেতিয়া ক'ম এইটো কলিতা আৰু বামুণৰ ফাইট, যদি দুজন কলিতা আৰু বামুণ হয়। কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি ক'ম মিচিং ৰাভাৰ ফাইট। এইটোতো বহুত সৰু ৰাস্তাত, আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায়? আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। আজিলৈকে কোনোবা এজন, যিটো নলবাৰীত ঘটনা হ'ল, কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি? গতিকে এইটোতো, সেইকাৰণে মোৰ ভিউটো স্পষ্ট, আমি ভাৰতীয়, আমি অসমীয়া। গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। আৰু মইতো ক'ভিডৰ সময়ত নিজে 2000 টকা দিয়াৰ যিটো স্কিম লৈছিলোঁ, মইতো এটাকৈ নাম পাইছোঁ। আমাৰ NHM-ত এতিয়াও ৰেকৰ্ড আছে, 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে। আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে, আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে, সেইবিলাক গুচি আহিব নেকি এতিয়া? সেইকাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো, আমাকতো ভাৰত লাগিবই। সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই। আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব, এইটো কি কথা? আমাৰ কোনটো ছোৱালীক আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন? ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰা? হিন্দীভাষী মানুহে, কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব। এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে। মইতো পুলিচক বাৰে বাৰে সুধিছোঁ, আৰু পুলিচজন জনজাতীয় মানুহ, বলিন দেউৰী, তেওঁক মই বাৰে বাৰে সুধিছোঁ, ইয়াত অসমীয়াৰ এটা AI নাম এটা লগাই দিব, অসমীয়া গো বেক। আৰে AI আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে, এইবিলাক কৰিব নাপায়। অসমখন বহুত আগবাঢ়ি গৈছে, আৰু এতিয়া এইবিলাক কেইজনমান মানুহৰ যদি অসমীয়াগিৰি কৰিব লাগে, ডাক্তৰ হৈ, IAS অফিচাৰ হৈ, IPS অফিচাৰ হৈ, আমি তেনেকৈহে অসমীয়াগিৰি কৰিব লাগে। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকৈ অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে, দিনে ৰাতিয়ে কাম কৰি, আৰু তেওঁলোকৰ নামতো কোনোবাই গান বনাই দিয়ে। মই দুই এটা আপোনালোকে দেখিব ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত গান ঘূৰি আছে, মানে মহিলা কেইগৰাকীক মানে ইটিকিং কৰি। কিন্তু তেওঁলোকে মহিলাসকলে ইমান দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকেহে অসমীয়াগিৰি কৰি আছে। কোনোবাই পিঠা বনাইছে, কোনোবাই তেল বনাইছে, কোনোবাই গছ ৰুইছে, সেইবিলাকত আমাৰ চকু নাই। খালি এই কামটোতে কিবা এটা হ'লেই অসমীয়া বিহাৰী, অসমীয়া বঙালী। মই এতিয়া পশ্চিমবংগত গৈছোঁ, কিমান সন্মান দিছে, তেওঁলোকেতো একবাৰো কোৱা নাই ই অসমীয়া আহিলে ক'ৰ পৰা বুলি। মই পশ্চিমবংগৰ ইলেকশ্যন কেম্পেইনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৈছোঁ, কিমান সন্মান দিছে বঙালী মানুহবিলাকে, তেওঁলোকেতো কোৱা নাই অসমীয়াটো ক'ৰ পৰা ওলাল বুলি। ইমান ডাঙৰ ডাঙৰ 30,000 50,000 গেডাৰিং মানুহ মোৰ পৰা আহিছে। আৰু আপোনালোকে জানিব, আপোনালোকে টেপ এটা মোৰ ফেচবুকত চাব, এইবাৰ পশ্চিমবংগত যিমান ইলেকশ্যন কেম্পেইন হৈছে চব অসমীয়া গান বজাই নাচিছে আমাৰ লগত। চব জেগাত, শিলিগুৰিৰ দৰে জেগাত আমাৰ আকৌ এবাৰ মোদী চৰকাৰ, আমাৰ যিমান গান আছিলে চব অসমীয়াত বজাই বজাই গাইছে। আহিছে আহিছে এইবিলাক গোটেই। আৰু অসমৰ বাহিৰত এতিয়া অসমীয়াৰ বহুত সন্মান হৈ গ'ল, টেক্সিৱালা, ৰিক্সাৱালা চবেই অসমীয়াক সন্মান কৰে। ইয়াৰ ভিতৰত এটা গ্ৰুপ বহি আছে যাতে অসমক বদনাম কৰিব পাৰে। তেওঁলোকে বুজি নাপায়
যে এজন বিহাৰী ভাষিক হিন্দী ভাষিক কথা কোৱাৰ লগে লগে গোটেই মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশত কাম কৰি থকা অসমীয়া মানুহবোৰ ভালনাৰেবল হৈ নাযায় জানো তাতে যদি এটা অসমীয়া ল'ৰা কোনোবাই তই ইয়াত কৰিছ মই তো কৰো বুলি কৰি দিয়ে তেওঁলোকৰোতো নিৰাপত্তাৰ দায়িত্ব আমাৰ ওপৰত আছে নে নাই 25 লাখতকৈ বেছি ল'ৰা ছোৱালী আছে